Welcome to Lakshya Computer Training Institute, Bongaigaon. Moi Gyandeep sir. तो আজি আমি হিকিম অবজেক্ট ওরিয়েন্টেড প্রোগ্রামিং। তো আজিৰ পৰা আমাৰ অলপ এডভান্স লেভেলৰ প্ৰোগ্ৰামিং আমি আৰম্ভ কৰিব গৈছো পাইথনত। তো তোমালোকে ভালকে বুজাৰ চেষ্টা কৰিবা। তো এতিয়া কথা হ'ল অবজেক্ট উপস কনসেপ্ট কি হয় ও ও পি উপস, ঠিক আছে। তো উপস কনসেপ্ট হ'ল উপসৰ ফুল মিনিং হ'ল অবজেক্ট ওরিয়েন্টেড প্রোগ্রামিং ল্যাঙ্গুয়েজ। তো কথা হ'ল যে আগত 60s 70sৰ আন্ডাৰত আমি কি কৰিছিলো procedural language use কৰিছিলো। procedural language তুমি ফাংশন পাবা, তুমি ক্লাস বুলি কোনো ধৰণৰ ওয়ার্ড তাত আমি ইউজ কৰা নাই, ইয়া কোনো ধৰণৰ তেনেকা কোনো আমি মানে প্ৰডাক্ট আমি তাত ইউজ কৰা নাই, মানে আগৰ যোনবিলাক ল্যাঙ্গুৱেজ আছিল, ঠিক আছে। তাৰ পিছত C++ উলোৱাৰ পিছত আমি অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ শিকা আৰম্ভ কৰিলো। তো অবজেক্ট ওৰিয়েন্টেড programming language hol complex problem bilak jonbilak tomar complex problems hebilak ami solve koribo paru, ঠিক আছে। তুমি simply netot just search koriba, simply yat likhi dia oops, just tumi oops concept likhar loge loge tumi yat amar juntu automatically etu ajikali to sob chat gpt e loi loise, to yat tumi sabo para object oriented programming language, ঠিক আছে। programming concept are core principle that guide the design and develop of software using object and class. Okay, so yat sarita pillars ase juntu amar hika dorkar, jeneke abstraction, then amar encapsulation, then amar inheritance, and last one is polymorphism, ঠিক আছে। তো এতিয়া কথা হল যে এই চাৰিটা পিলার আমি পিছত শিকিম। প্ৰথমত আমাৰ শিকিব আমাৰ জানিব লাগিব যে অবজেক্ট ওৰিয়েন্টেড প্রোগ্রামিং কি হয়। ইয়াৰ মাধ্যমে তুমি প্ৰবলেমস কমপ্লেক্স প্ৰবলেম বিলাক সলভ কৰিব পাৰিবা ইজিলি। তুমি হৰু হৰু প্ৰগ্ৰামস মডুলস, ঠিক আছে, হেবিলাক তুমি সেপাৰেট ফাইলত বনাই থৈ দিব পাৰিবা, ৰিইউজ কৰিব পাৰিবা হেবিলাকক। তো এটোৰ কাৰণে আমি অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং টু ইউজ কৰো। ওকে, তো অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিংত এটা মেইন ফান্ডা হল ক্লাস এন্ড অবজেক্ট। এটো হিকাৰ পিছতে আমি এই চাৰিটা পিলার শিকিব পাৰিম, এবস্ট্ৰাকশন, তাৰপিছত ইনক্যাপসুলেশন, তাৰপিছত তোমাৰ ইনহেৰিটেন্স এন্ড পলিমৰফিজম। তো আমাৰ ক্লাস কনসেপ্টটো বুজিব খুব দৰকাৰ, ক্লাস এন্ড অবজেক্ট। তো ক্লাস কি হয়, ক্লাস শিকাৰ আগে ইয়া অবজেক্ট শিকাৰ আগে আমি এটা বস্তু শিকি লওঁ যে কথা হল যে প্ৰসিডিউৰাল প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ কি হয়। প্ৰসিডিউৰাল প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ মানে এটা পেজতে একেৰাহে আমি কমপ্লিট কোডিংটো কমপ্লিট কৰোঁ, মানে এটা পেজতে আমি কোডিংটো কমপ্লিট কৰিম আৰু তাত হ'ব পাৰে সেপাৰেটলি আমি ফাংশন বনালো কিবা বনালো, কিন্তু এটা প্ৰগ্ৰামত যেতিয়া আমি ইমান গাল বস্তু লিখিম তেতিয়া মেবি এৰৰ যদি আহি যায় তেতিয়াহলে এটো সলভ কৰা প্ৰবলেম। তো এটা প্ৰগ্ৰামত টপ ডাউন এপ্ৰোচ আছে, ডাউন টু টপ এপ্ৰোচ আছে, ঠিক আছে, মানে ওপৰৰ পৰা তলৰ পৰা ওপৰলৈকে এনেকৈ এপ্ৰোচত আমি কাম কৰোঁ। কিন্তু কথা হ'ল যে যদি পুরা ইমান ডাঙৰ মানি লোৱা তাত বহুত ডাঙৰ মানি লোৱা 10,000 20,000 লাইনৰ কোডিং আছে এটা পেজতে, তেতিয়া হলে এটো ইম্পসিবল টু সলভ। যদি কিবা এটা বহুত হেভি এৰৰ আহি যায় ইয়া কোনো এটা ব্লান্ডাৰ মিস্টেক হৈ যায় প্ৰগ্ৰামিংত, তেতিয়া হলে আমি হেতু ঠিক কৰিব কাৰণে এন্টায়াৰ কোড ৰিড কৰিব লাগিব, মানে পঢ়িব লাগিব, বুজিব লাগিব, আৰু এটো সময় লাগি যাব। তাৰ কাৰণে এতিয়া আমি কি কৰিছো হেতু মানে হেতুক ওভাৰকাম কৰিবৰ কাৰণে, আৰু ইমান ডাঙৰ এটা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ যেতিয়া প্ৰগ্ৰাম বনাবা, ইনস্ট্ৰাকশন লিখিবা, বহুত ধৰণৰ ফাংশনস, বহুত ধৰণৰ কিবা কিবি তুমি ক্যালকুলেশনস কৰিবা, আৰু এবাৰ যেতিয়া তুমি এটো ৰেডি কৰিবা তাৰ পিছত এটো কম্পাইল কৰাটো সময় লাগিব, আগেন এক্সিকিউট কৰাটো সময় লাগিব, কিন্তু আৰু এটোতো সময় লাগিবই, প্লাস এটো কি হ'ব তোমাৰ কি কয় কিবা অলপ প্ৰবলেম হলেই মানে আমাৰ এন্টায়াৰ কোড বিলাক চাব লাগিব। তো তুমি কিমান স্ক্ৰল কৰিবা, কিমান ওপৰৰ পৰা তলৰ পৰা ওপৰত যাবা, কি চেঞ্জ কৰিবা, কোন ভেৰিয়েবল কাৰ লগত লিংক আছে, এইবিলাক কৰিব গলে তোমাৰ সময় নষ্ট হ'ব আৰু তোমাৰ মানে প্ৰবলেমটো কমপ্লেক্সৰ ফালে গুচি গৈ থাকিব। তো এইবিলাক আমি ওভাৰকাম কৰিবৰ কাৰণে, মানে আমি তাৰ পৰা ওলাই আহিবৰ কাৰণে আমি অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ ইউজ কৰোঁ। অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং ল্যাঙ্গুৱেজত দুটা বস্তু বহুত ইম্পৰ্টেন্ট হল, এটা হল ক্লাস আৰু এটা হল অবজেক্ট। ক্লাস আৰু অবজেক্ট শিকাৰ পিছতে তুমি
এই চাৰিটা পিলাৰ আৰু ভালকৈ শিকিব পাৰিবা ঠিক আছে তো এতিয়া আমি অলপ ক্লাছ আৰু অবজেক্টৰ বিষয়ত বুজি লওঁ তো ক্লাছ কি হয় ক্লাছ এটা ব্লুপ্ৰিণ্ট ক'ব পাৰা ইয়াত লিখাই আছে ইন পাইথন এ ক্লাছ ইজ এ ব্লুপ্ৰিণ্ট ফৰ ক্ৰিয়েটিং অবজেক্ট তো মই তোমাক এটা সিম্পল এক্সাম্পল দিওঁ যেনেকৈ আমি বেংকত যাওঁ বেংকত মানি লোৱা এটা একাউণ্ট খুলিবা একাউণ্ট খোলাৰ আগত তোমাক এটা ফৰ্ম দিয়ে সেই ফৰ্মটো ফিল আপ কৰিব লাগে তো সেম টু সেম তেনেকা ফৰ্ম সবৰ কাৰণে সেম হয় তো তুমি এতিয়া আমি বেংকত যিমানবাৰ যাম ইহঁতে কি নতুন নতুন ফৰ্ম বনাই ইয়া সেই ফৰ্মেটটো কিমানবাৰ নিজে ম্যানুৱেলি বনাব সেইটো পসিবল নহয় তাৰ কাৰণে আমি হেতুক এজ এ ক্লাছ ভাবিম সেই যে ফৰ্মেটটো আছে হেতুক আমি ক্লাছ ভাবি লম মানে সেই ফৰ্মত যি লিখা আছে নেম এড্ৰেছ এজ কি ডকুমেন্ট সাবমিট কৰিব লাগিব কি ৰুলছ এণ্ড ৰেগুলেশ্যন আছে হেতুত লিখা আছে আৰু হেতু সবৰ কাৰণে সেম তেনেকৈ আৰু এটা এক্সাম্পল লৈ লওঁ যেনেকৈ তুমি এটা অৰ্গেনাইজেশ্যনত কাম কৰি আছা মানি লোৱা SBI বেংকত কাম কৰি আছা তো বেংকৰ যিমান এমপ্লয়িজ আছে সবৰ ডিটেইলছ সেম হ'ব ডেট অফ বাৰ্থ কি কোৱালিফিকেশ্যন নাম এইবিলাক ঠিক আছে তো এনেকৈ কি হয় এই ধৰণৰ বস্তুক আমি কি কওঁ ক্লাছ কোৱা হয় ওকে তো মানি লোৱা মই আৰু এটা এক্সাম্পল লৈ লওঁ যেনেকৈ কাৰৰ এক্সাম্পল ঠিক আছে ইয়াত এনেকৈ ইয়াত অলৰেডি কাৰৰ এক্সাম্পল এটা দি দিছে তো কাৰটো বনাবৰ কাৰণে আমাৰ কি বস্তু লাগিব যেনেকৈ ষ্টীল লাগিব কিমান ৱেইট সেই কাৰৰ হ'ব মানে তাৰ যোনটো মডেল বনাম কিমান ষ্টীল ব্যৱহাৰ হ'ব ঠিক আছে তাৰপিছত তাৰ ভিতৰত কি বস্তু ডোৰবিলাক কেনেকৈ ওপেন হ'ব ভিতৰৰ এণ্টায়াৰ মানে সিট ক্যাপাসিটি বিলাক সিট কেইটা হ'ব সব বস্তু আমি আগতে কি কৰিম ডিজাইন মানে ডিজাইনটো বনাই কিনে তাৰ পুৰা কমপ্লিট স্ট্ৰাকচাৰটো আমি বনাই লম হেতুকে আমি ক্লাছ কওঁ এবাৰ যেতিয়া আমি এই স্ট্ৰাকচাৰটো বনাই লম তাৰ পিছত আমাৰ দৰকাৰ নাই তাৰ পিছত কি হ'ব আমি বস তাক ৰিইউজ কৰিম ঠিক আছে এজ এ কাস্টমাৰ আমি ৰিইউজ কৰিব পাৰিম তা তো কথা হ'ল এতিয়া তেনেকৈ আমি এটা যেতিয়া ক্লাছ ডিক্লেয়াৰ কৰিম মানি লোৱা যেনেকৈ মই ক'লোঁ যে বেংকৰ একাউণ্ট খুলিবৰ কাৰণে এটা ফৰ্ম সেই ফৰ্মটো আমি এবাৰ ফৰ্মেট এটা বনাই ল'ম ঠিক আছে এটা ষ্টেণ্ডাৰ্ড ফৰ্ম বনাই ল'ম হেতু মেবি যোনটো বেংকত যাবা সেই বেংকৰ নিজৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্ম আছে হেতু ইহঁতি প্ৰিণ্ট কৰি থৈ দিয়ে ওকে তো সেই ফৰ্মেটটো অলৰেডি বহুত কেইটা ইহঁতি ফৰ্মেট এটাই বনাব আৰু হেতু প্ৰিণ্ট কৰি থৈ দিব তো ইয়াত কি হৈ আছে মানে ফৰ্মটো যোনটো ফৰ্ম আছে হেতুক আমি ক্লাছ বুলি ভাবিম তো ক্লাছ তাৰপিছত তুমি মানি লোৱা ক্লাছ লিখাৰ পিছত তুমি ফৰ্ম নেম লিখিবা ফৰ্মৰ নাম এটা দি দিবা মানে ক্লাছৰ নাম দি দিবা তাৰপিছত তাত কি ৰিকুৱায়াৰ কি বস্তু দৰকাৰ কাস্টমাৰৰ পৰা নেম এড্ৰেছ ডেট অফ বাৰ্থ জেন্ডাৰ ঠিক আছে আৰু কি ডকুমেন্ট লাগিব সেই গোটেইবিলাক আমি তাত ডিক্লেয়াৰ কৰি দিম তেতিয়াহ'লে হেতু কাস্টমাৰে পঢ়িব আৰু সেই হিচাপে হি এপ্লাই কৰিব একাউণ্ট ওপেন কৰিবৰ কাৰণে তো ইয়াতো সেম তো ইয়াত আমি কি কৰিম ক্লাছ প্ৰথমত লিখিব লাগিব ক্লাছ লিখাৰ পিছত তাৰ এটা নাম লিখিব লাগিব তো এইবিলাক বস্তু আমি কি কৰিব পাৰিম আমি যেতিয়া প্ৰ্যাকটিক্যাল কৰিম তেতিয়া তুমি ভালকে বুজি পাবা তাৰ পিছত তাৰ অবজেক্ট ঠিক আছে তো অবজেক্টৰ মাধ্যমে আমি কি কৰিব পাৰিম ইয়াত তুমি চাব পাৰা অবজেক্ট এন ইনষ্টেন্ট অফ এ ক্লাছ তুমি সেই মানে ফৰ্মটো ইউজ কৰিবা ন তো সেই ফৰ্মটো ইউজ কৰিবৰ কাৰণে তোমাৰ এটা অবজেক্টৰ দৰকাৰ মানে মানি লোৱা এটা কাস্টমাৰ গ'ল হি ইজ এ অবজেক্ট হি কি কৰিলে ফৰ্মটো ল'লে ফৰ্মটো লোৱাৰ পিছত হি ফৰ্মটো ফিল আপ কৰিলে তো হি গম পাই গ'ল কি বস্তু আছে মানে আমি ইউজ কৰি আছো তো কাস্টমাৰ এজ এ অবজেক্ট ভাবি লোৱা আৰু হি সেই বস্তুটো সেই পাৰ্টিকুলাৰ ফৰ্মটো ইউজ কৰি আছে তো অবজেক্ট মানে কাস্টমাৰ আৰু সেই ফৰ্মটো হ'ল এজ এ ক্লাছ তো এই কাস্টমাৰটো ডাইৰেক্ট ফৰ্মটো ল'লে আৰু ফিল আপ কৰিলে আৰু কি ডকুমেন্ট লাগে হি দি দিলে তেনেকৈ বেলেগ এটা কাস্টমাৰ আহিলে সেম ফৰ্ম দিম আমি তাক হিও সেম কৰিব তো আমাৰ ফৰ্ম বনাব নালাগে বাৰবাৰ আমাৰ ফৰ্ম বনাব নালাগে ইয়া ফৰ্মেট বনাব নালাগে আমি এবাৰে বনাম তো এই বস্তুটোৱে আমি কি কৰিম এতিয়া ভিজুৱেল ষ্টুডিঅ' কোডত তোমালোকক দেখাম তো আই থিংক তোমালোকে এতিয়া কমপ্লিটলি ক্লিয়াৰ হৈ গ'লা ঠিক আছে কেনেকৈ কি কৰিব লাগে ওকে তো ইটস এ ইভেন্ট মানে অবজেক্ট এজ এ ইভেন্টৰ কাম কৰিব ঠিক আছে স্পেসিফিক ডাটা যোনবিলাক আছে সেইবিলাক হি এক্সেস কৰি কাম কৰিব পাৰিম আমি সেইবিলাক তো মানে তাত স্পেসিফিক ডাটা যেনেকৈ আমাৰ এট্ৰিবিউট ভেৰিয়েবল হ'ব পাৰে এতিয়া ভেৰিয়েবল যদি তোমালোকে আমাৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আগৰ পৰা চাই আছা পাইথন তেতিয়া বুজি পাইছা ভেৰিয়েবল কি হয় ফাংচনছ কি হয় তোমালোকে বুজি পাইছা তাত যোনবিলাক তাৰ বিহেভিয়াৰ ফাংচনছ মানে তাৰ বিহেভিয়াৰ ফাংচনৰ ভিতৰত যিবিলাক কাম আমি কৰিম ঠিক আছে ক্যালকুলেশন হ'ব পাৰে প্ৰিন্ট হ'ব পাৰে তো এইবিলাক আমি এজ এ
মেথডৰ ভিতৰত আমি লিখিম তো বিহেভিয়াৰো আমি ক'ব পাৰোঁ তো বহুত সিম্পলভাৱে মই বুজাই দিলোঁ এতিয়া আমি ডাইৰেক্টলি কি কৰিম সিম্পল এটা ক্লাছ কেনেকৈ ডিক্লেয়াৰ কৰিব লাগে কি কৰিব লাগে এইটো মই এতিয়া তোমালোকক দেখাব গৈ আছোঁ তো আমি সিম্পলি এইটো ওপেন কৰি লৈছোঁ তুমি চাব পাৰা আমাৰ পেজ আমি ওপেন কৰি লৈছোঁ এইটো ঠিক আছে এতিয়া আমি ভিজুৱেল ষ্টুডিঅ' হয় এইটো তোমালোকে ওপেন কৰি ল'বা আৰু ইয়াত তোমালোকে সিম্পল এটা ফাইল ওপেন কৰি ল'বা মোৰ অলৰেডি ওপেন আছে তো ইয়াত মই সিম্পলি এনেকৈ ক্লাছ লিখিম ক্লাছ এটা প্ৰি ডিফাইন কিৱৰ্ড হয় লিখি দিবা তাৰপিছত তুমি কি কৰিব বিচাৰিছা তোমাৰ মাইণ্ডত কি আছে সেই হিচাপে তুমি ক্লাছটো মানে এটা টেমপ্লেট বনাবা না এটা ডিজাইন বনাবা তো হিচাপে তুমি নাম দি দিবা যে কোনো নাম দিব পাৰা তো মানি লোৱা মই যেনেকৈ এটা এক্সাম্পল দিলোঁ যেনেকৈ ফৰ্ম ঠিক আছে তো এইটো লিখাৰ পিছত মই এণ্টাৰ প্ৰেছ কৰিম অলপ স্পেচ দিম আচ্ছা ইয়াত এটা কলন দিব লাগিব অলপ ৰুলছ ফ'ল' কৰিব লাগিব দেন টেপ দিবা আৰু ইয়াত তোমাৰ যেনেকৈ নাম তুমি ল'ব বিচাৰিছা কিবা কিবি তুমি ইয়াত ডিক্লেয়াৰ কৰিব বিচাৰিছা ঠিক আছে তো তুমি সিম্পলি ইয়াত নেম লিখিলা কাষ্টমাৰৰ তোমাৰ নাম ল'ব লাগিব ঠিক আছে মই CUS কাষ্ট আৰু নেম দি দিলোঁ কাষ্টমাৰৰ নাম ল'ম আমি এণ্ড আমি আৰু কি ল'ব পাৰোঁ কাষ্টমাৰৰ নাম লৈ ল'ম দেন কাষ্টমাৰৰ নাম মানি লোৱা কাষ্টমাৰৰ নাম আমি কি কৰোঁ কাষ্টমাৰৰ নাম মই দি দিওঁ এটা মানি লোৱা ৰবি বুলি মই দি দিছোঁ ঠিক আছে এণ্টাৰ কৰোঁ দেন তাৰ DOB ডেট অফ বাৰ্থ মই ভেৰিয়েবল বনালোঁ মানি লোৱা ডেট অফ বাৰ্থ কিবা এটা আছে সিম্পলি মই এনেকৈ দি দিলোঁ তো এইটো হ'ল কাষ্টমাৰৰ ডিটেইলছ ওকে তো মই এই দুটাই ল'লোঁ আৰু এই দুটা লোৱাৰ পিছত মানে আমি লৈ ল'লোঁ এণ্টাৰ কৰিলোঁ এণ্ড দেন আমি ইয়াত সিম্পলি এইটো এক্সেছ কৰিবৰ কাৰণে ইয়াৰ অবজেক্ট বনাম তো OB লিখিবা ইকুৱেল FORM ফৰ্ম ব্ৰেকেট ওপেন এণ্ড ক্লোজ OB ডট এতিয়া OB ইকুৱেল ফৰ্ম যেনেকৈ তুমি লিখি ল'বা প্ৰথমত যেতিয়া OB লিখিবা ইকুৱেল ফৰ্ম লিখিবা এটা তোমাৰ কি কৰিব সিম্পল এটা মেমৰি ক্ৰিয়েট কৰিব হেতু ব্ল্যাঙ্ক থাকিব যেতিয়া এটো ৰান হ'ব যেনেকৈ অবজেক্ট ইকুৱেল ফৰ্ম যেনেকৈ হি মানে এটো ৰান কৰি দিব প্ৰথমত হি কম্পাইল কৰি ল'ব চাব কি আছে তাৰপিছত লগে লগ হি ৰান কৰি দিব ৰান কৰাৰ লগে লগে হে এমটি মেমৰিত কাস্টমাৰ নেমৰ এটা ভেৰিয়েবল ষ্ট'ৰ মানে আহি যাব আৰু ডেট অফ বাৰ্থ নামৰ এটা ভেৰিয়েবল আহিব তাত কি কি লিখা আছে হেতু ষ্ট'ৰ হৈ যাব ওকে তো এইটো ষ্ট'ৰ হোৱাৰ পিছত তুমি এইটো এক্সেছ কৰিব লাগিব এতিয়া তুমি এইটো এক্সেছ কৰিবৰ কাৰণে তুমি OB লিখি দিছা OB মানে অবজেক্টৰ মাধ্যমে আমি এইটো এক্সেছ কৰিম তো OB ডট তুমি কাস্টম নেম লিখি দিবা ঠিক আছে ইয়াত নেম লিখি দিলা আৰু ইয়াত তুমি এনেকৈ প্ৰিণ্ট কৰিবা প্ৰিণ্ট ওকে এনেকৈ প্ৰিণ্ট দেন প্ৰিণ্ট লিখিবা OB ডট DOB তো এতিয়া কি হ'ব তুমি এই অবজেক্টৰ মাধ্যমে মানে এটো মানিলো এজন কাস্টমাৰ হি কি কৰি আছে হি ফৰ্ম ললে ফৰ্ম লোৱাৰ পিছত হি হেতু এক্সেছ কৰি আছে ঠিক আছে এতিয়া ইয়াত কি হল আমি আগৰ পা কি কৰিলো ইনফৰমেশন হুমাই থৈ দিছো খালি হি লৈ আছে হি চাই আছে প্ৰিন্ট কৰি আছে তো এটো আমি ৰান কৰি চাও সিম্পলি ফাইলত যাবা সেভ কৰি দিবা ইয়াত আমি লিখি দিও first.py and run কৰি দিও তো ইয়াত তুমি চাব পাৰা জাস্ট সিম্পলি প্ৰিন্ট হৈ গল এটো কোনো ধৰণৰ এৰৰ নাহে ইয়াত সাগে সিম্পল মিস্টেক হৈছে কবাত ইয়াত এটা আন্ডাৰস্কোৰ আমি দিয়া নাই তাৰ কাৰণে এতিয়া ৰান কৰা তো তোমাৰ এনসাৰ আহি যাব তো ইয়াত তলত তুমি চাব পাৰা তো ইয়াত তুমি চাব পাৰা আমাৰ সিম্পলি ৰবি এন এটো আহি গল এটো মানে প্ৰিন্টেড ফৰ্ম আমি যোনটো প্ৰগ্ৰাম কৰি আছো এটো প্ৰিন্টেড ফৰ্ম এতিয়া আৰু এটা কাস্টমাৰ আহিল আমি OB মানে আৰু এটা অবজেক্ট বনাব পাৰো সিম্পলি এনেকৈ তুমি OB1 ইকুৱেল ফৰ্ম ঠিক আছে এটো এনেকৈ ললা দেন अगेन সেম টু সেম এনেকৈ তুমি প্ৰিন্ট কৰি দিলে এটো কপি কৰা এটো আমি কপি কৰিলো আৰু ইয়াত প্ৰিন্ট কৰি দিলো তো মানি লোৱা ইয়াত যোনবিলাক ৰবি নেম এণ্ড ডেট অফ বাৰ্থ এটো এজ এ মানি লোৱা
এটা টেমপ্লেট ইয়া এটা ভাউচাৰ কাষ্টমাৰে ইয়ে তোমাৰ কি কয় বেংকত গ'লে আৰু মানি লোৱা কোনো ধৰণৰ এটা স্কিমৰ এটা লিফলেট আছে হি লৈ ল'লে মানি লোৱা এইটো সেই হিচাপে মই তোমালোকক বুজাই আছোঁ তো হি যেনেকৈ কাষ্টমাৰ OB এটা কাষ্টমাৰ OB1 এটা কাষ্টমাৰ দুটা বেলেগ বেলেগ কাষ্টমাৰ দুজনে ল'লে তো আমাৰতো অলৰেডি প্ৰিণ্ট কৰা আছে ফৰ্মেটটো জাষ্ট হি ল'লে আৰু সিহঁতি চাই আছে তো সেম বস্তু হিও সেম বস্তু চাই আছে হিও সেম বস্তু চাই আছে এতিয়া কথা হ'ল যে তুমি যদি বিচাৰা যে এইটো এজ এ ফৰ্মত কনভাৰ্ট কৰি দিওঁ মানে কাষ্টমাৰে ডাইৰেক্টলি ফৰ্ম ল'ব হি নিজৰ নাম দিব ডেট অফ বাৰ্থ নিজৰ দিব আৰু প্ৰিণ্ট হ'ব ঠিক আছে তাৰ কাৰণে আমি কি কৰিম ইয়াত এজ এ আমি কনষ্ট্ৰাক্টৰ ইউজ কৰিব পাৰোঁ কনষ্ট্ৰাক্টৰ মানে যেনেকৈ আমাৰ অবজেক্ট ক্ৰিয়েট হ'ব সেই ৰান কৰি দিব প্ৰগ্ৰাম অট'মেটিকলি সেইটোক ৰান কৰি দিব তো এই বস্তুটো তুমি ইয়াত ডিফাইন কৰি দিয়া কনষ্ট্ৰাক্টৰ ইনে বাই ডিফল্ট থাকে অট'মেটিকলি কল হৈ যায় কিন্তু আমি ইয়াত ডিফাইন কৰিব লাগিব যদি তুমি ভাবিছা যে মই অলপ বেলেগ ধৰণৰ প্ৰগ্ৰাম তোমালোকক দেখাওঁ তাৰ কাৰণে মই এইটো এনেকৈ দেখালোঁ তো ইয়াত তুমি চাব পাৰা সেলফ আৰু কমা দিয়াৰ পিছত ইয়াত নেম এণ্ড DOB লিখি দিলোঁ তো ইয়াত কি হ'ব DOB ডেট অফ বাৰ্থ এণ্ড নেম এই দুটা আমাৰ ইয়াৰ পৰা পাছ কৰিম এই যে অবজেক্ট আছে এই যে আমি অবজেক্ট বনাইছোঁ অবজেক্ট ইকুৱেল ফৰ্ম লিখিছোঁ এই ফৰ্মৰ আমি কি কৰিম নামটো এনেকৈ ৰবি বুলি পাছ কৰি দিলোঁ দেন আমি ইয়াত পাছ কৰি দিলোঁ কি ডেট অফ বাৰ্থ এনেকৈ আমি দি কিনে পাছ কৰি দিলোঁ অ'কে এইটো হৈ গ'ল দেন আগেইন আমি ইয়াতো পাছ কৰি দিওঁ এনেকৈ আমি লিখিলোঁ দিয়া লিখি দিলোঁ ডাবল কোটছৰ ভিতৰত কমা দিলোঁ কমা দিয়াৰ পিছত ইয়াত আগেইন আমি কি কৰিলোঁ মানি লোৱা কিবা এটা ডেট অফ বাৰ্থ পাছ কৰি দিলোঁ এইটো চোৱা এইটো আমি ইয়াৰ পৰা পাছ কৰি দি আছোঁ তো ফৰ্ম আমাৰ এটাই এই ফৰ্মটোৱে এইবিলাক আমি এতিয়া চেঞ্জ কৰি দিব লাগিব তো ইয়াত তুমি এটা সেলফ লিখিব লাগিব সেলফ ইয়াত লিখা কম্পালসাৰী এইটো নিলিখিলে কম্পিউটাৰে ইয়া এই কম্পাইলাৰে ইয়া এই ইণ্টাৰপ্ৰেটাৰে গম নাপাব যে তুমি সেম ক্লাছৰ ভেৰিয়েবলছ ইউজ কৰি আছা ঠিক আছে তো ইয়াত সিম্পলি তুমি লিখি দিবা নেম তো নেমৰ যোনটো ভ্যালু আছে ইয়াত ষ্ট'ৰ হৈ যাব সেম ইয়াতো আমি ডেট অফ ইয়াত আমি সেলফ ডট লিখিলোঁ দেন ইয়াত আমি DOB লিখি দিওঁ তো এই দুটা ইয়াত ষ্ট'ৰ হৈ যাব ঠিক আছে কি এৰৰ আহি আছে মই চাম ইয়াত জাষ্ট স্পেচ এটা দিব লাগিব এটা মানে টেব বাছ ইমান দিব লাগিব ঠিক আছে মানে ইনডেন্টেশনৰ প্ৰবলেম আছে তো বাদ বাকি সব ঠিক আছে আমাৰ ইয়াত আমি কি কৰিলোঁ এটা ফৰ্ম বনালোঁ ফৰ্মত আমি নেম আৰু ডেট অফ বাৰ্থ এইটো ইউজাৰৰ মাধ্যমে যাব মানে আমাৰ পাৰামিটাৰ হিচাপে আমি পঠাই আছোঁ ইয়াত আহিব আৰু আমি প্ৰিণ্টটো ইয়াত কৰি দিম আমি ইয়াতে প্ৰিণ্ট কৰি দিব পাৰোঁ তো ইয়াত প্ৰিণ্ট লিখি কিনে সিম্পলি আমি কি কৰিম self dot cast name ঠিক আছে ইয়াত এটো প্ৰিন্ট হৈ যাব দেন প্ৰিন্ট self dot dob প্ৰিন্ট হৈ যাব তো এই দুটা ইয়াতে প্ৰিন্ট হৈ যাব সো আমাৰ এইবিলাক আৰু লিখিব ইয়াত নালাগে কেলেগে আমি অলৰেডি তলত সৰি ইয়াত লিখি দিছো মানে ক্লাছৰ ভিতৰতে লিখি দিছো এতিয়া কি হ'ব অটোমেটিকলি এই কনস্ট্ৰাক্টৰটো কল হ'ব যেনেকৈ তুমি এই বস্তুটো লিখিবা OB ইকুৱেল ফৰ্ম ব্ৰেকেটত ডাবল কোটছৰ ভিতৰত ৰবি আৰু ডেট অফ বাৰ্থ লিখিছা মানে এই দুটা পাছ হ'ব ইয়াত আহিব সেলফৰ পিছতে ইয়াত নেমত আৰু ডেট অফ বাৰ্থ আহিব আৰু এটো ইয়াত প্ৰিন্ট কৰি দিব তো বলা দুটা কাস্টমাৰ আছে এটা OB এটা OB1 মানি লোৱা ঠিক আছে মানে দুটা অবজেক্ট বনাইছো এতিয়া তুমি এটো ৰান কৰা আৰু তুমি চাব পাৰা আৰামসে তোমাৰ দুটা বস্তু প্ৰিন্ট হৈ গল দুটা কাস্টমাৰৰ ডিটেইলছ প্ৰিন্ট হৈ গল তো কাস্টমাৰে কি কৰিলে সিম্পলি ইহঁতৰ ডেটা দিছে এটো আমাৰ অলৰেডি বনোৱা আছে আমি বাৰবাৰ এটো বনাব না লাগে ইন্ডিভিজুৱেলি অবজেক্ট OB ৰ কাৰণে বেলেগকে বনাব না লাগে আৰু OB1 ৰ কাৰণে বেলেগকে বনাব না লাগে কেলে কি এটো আমি ক্লাছতে ডিফাইন কৰিছো তো ক্লাছ হল এটা টেমপ্লেট ইয়া ডিজাইন যত আমি কমপ্লিটলি বস্তু আমি ইয়াত ডিফাইন কৰি দিছো বাস ইয়াৰ পৰা আমি ডেটা পাস কৰি আছো আৰু হি প্ৰিন্ট কৰি দি আছে তো তুমি আৰু এটা অবজেক্ট পাস কৰি দিয়া মানিলো মই এটো কপি কৰি লওঁ ঠিক আছে আৰু ইয়াত OB2 দি দিলো খালি অবজেক্টৰ নাম বিলাক চেঞ্জ হ'ব লাগিব ঠিক আছে সব ইউজাৰৰ নাম বেলেগ বেলেগ হয় না হেতু কাৰণে আমি ইয়াত সব বস্তু বেলেগ বেলেগ দিব লাগিব ইয়াত মই দি দিছো ৰিয়া
ঠিক আছে আৰু ডেট অফ বাৰ্থ বেলেগ অলপ চেঞ্জ কৰি দিও 25 বাস এটা তুমি এটো রান কৰা আৰামসে তিনটা কাস্টমাৰৰ ইয়া তিনটা অবজেক্ট কি হৈ গল রান হৈ গল অটোমেটিক্যালি জাস্ট ইয়াৰ পা পাস কৰিলে হয় ওকে তো ইয়াত আমি কোনো ধৰণৰ অবজেক্টৰ মাধ্যমে মানে কল কৰা নাই একো বস্তু জাস্ট আমি অবজেক্ট ক্ৰিয়েট কৰিলো আৰু অবজেক্ট ক্ৰিয়েট কৰাৰ পিছত ব্র্যাকেটৰ ভিতৰতে আমি প্যাৰামিটাৰ পাস কৰি দিছো ইয়া আৰ্গুমেন্ট পাস কৰি দিছো তো আই থিংক এই প্ৰগ্ৰামটো যদি তোমালোকে এবাৰ নিজে কৰি সোৱা 100% তোমালোকে ক্লাস কনসেপ্ট ক্লিয়ার হ'ব তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে বুজি পাইছা ক্লাস এন্ড অবজেক্ট আমি নেক্সট ক্লাসত আৰু ডিপ ড্ৰাইভ কৰিম আৰু ভালকে শিকিম ক্লাস এন্ড অবজেক্ট তো তোমালোকে যদি আমাৰ পাইথন প্রোগ্রামিং বিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা শেয়ার কৰিবা সাবস্ক্রাইব কৰিবা আমাৰ চ্যানেল হল লক্ষ্য অনলাইন ট্রেনিং এন্ড আমাৰ যোনটো ফেসবুক পেজ আছে হেতু হল লক্ষ্য ইনস্টিটিউট থ্যাংক ইউ বাই বাই টেক কেয়ার